ডিগবৈৰ বিধায়ক সুৰেন ফুকনে নিজ ধনেৰে পথ মেৰামতি কৰাৰ কাম অব্যাহত ৰাখিছে। আজি ডিগবৈ দুলীয়াজান সংযোগী পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতসমূহ শিল পেলাই পুতি পেলাই পথটো মেৰামতি কৰাৰ সময়ত বিধায়ক ফুকনে নিজেই উপস্থিত থাকি তদাৰক কৰে। বিধায়কৰ লগত এই সময়ত সংগ দিয়ে ডিগবৈ পৌৰসভাৰ উপ পৌৰপতি ডিম্পী সোণোৱাল, ত্ৰিদীপ কাকতি, ৰাজেন দাস, প্ৰাঞ্জল কাশ্যপ, দলিলুৰ ৰহমান, দুষ্যন্ত বৰাৰ লগতে বহু কেইগৰাকী ব্যক্তিয়ে লগতে স্থানীয় ৰাইজো ওলাই আহি বিধায়কৰ এই পদক্ষেপক ধন্যবাদ জনায়। উল্লেখযোগ্য যে যোৱা ৫টা দিন ধৰি বিধায়ক সুৰেন ফুকনে ডিগবৈ ৰাষ্ট্ৰীয় পথৰ জৰাজীৰ্ণ অংশ মেৰামতি কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ডিগবৈ ৰাষ্ট্ৰীয় পথটোৰ নিৰ্মাণৰ বাবে বিধায়কজনে ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ লগত ইতিমধ্যে আলোচনা কৰি শীঘ্ৰেই পথটো নিৰ্মাণৰ নিৰ্দেশ দিছে। ডিগবৈ চহৰৰ আশে-পাশে ৰাস্তাবোৰ যিবোৰ মানে দ গাঁত হৈ আছিলে মেৰামতি কৰিছোঁ নিজাববীয়াকৈ, আৰু ৰাইজে সহযোগ কৰিছে। নিজাববীয়াকৈ কৰাৰ স্বত্তেও ৰাইজে সহযোগ কৰিছে, মই ধন্যবাদ জনাইছোঁ। আৰু প্ৰতি বছৰে যিবিলাক প্ৰবল বৰষুণৰ ফলত বৃহৎ ঘাট হৈ যায়, নিজাববীয়াকৈ এইখিনি মেৰামতি কৰাৰ ব্যৱস্থা কৰিছোঁ। যোৱা প্ৰায় এমাহ ধৰি খুব বেছি বৰষুণটো আচলতে বৰষুণ অহাৰ ফলত পানীখিনি ব্লক হৈ আছিলে। কাটি দিয়াৰ ব্যৱস্থা নথকাৰ কাৰণে বৃহৎ গাড়ী চলাচল কৰা দ গাঁত হৈ গৈছে। গতিকে এইখিনি টেম্পৰাৰীকৈ মেৰামতি কৰি দিছোঁ। আৰু ইতিমধ্যেই এই পথটি, এতিয়া আমি আছোঁ ইটাভেটা অঞ্চলত, অসমমালাৰ এই পথটি নিৰ্মাণ হৈ আহিছে বাদৈ পাঁচালী তৰফৰ পৰা। গতিকে এইখিনি পাওঁতে যথেষ্ট দেৰি হ'ব। তথাপিতো আমি কৈছোঁ যে সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ আমি মেৰামতি কৰি দিছোঁ, কিছুদিন যাব। গতিকে সেইটোৱে কৈছোঁ, য'ত ক'ৰবাত যদি পানী ব্লক হৈ থাকে মই ৰাইজক অনুৰোধ কৰিছোঁ অকণমান পানীখিনি কাটি কিনে বাহিৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে মই বিশেষকৈ এই ডিগবৈ এই অঞ্চলটি খুব সুন্দৰকৈ বনোৱাৰ এটা প্ৰয়াস কৰিছোঁ আৰু ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। যিহেতু যোৱা এমাহ ধৰি ইলেকশ্যনত ব্যস্ত থাকিবলগীয়া হ'ল আৰু কোড অফ কণ্ডাক্ট লাগি আছিলে, সেইকাৰণে ইচ্ছা থাকিও আচলতে মেৰামতি কৰি দিব পৰা নাছিলোঁ। আৰু ইয়াৰ পাছতেই ৰিজাল্টৰ পাছতে আৰু যিখিনি কাম কৰিবলৈ নিশ্চয় কাম কৰিম। আৰু ডিগবৈ চহৰখন খুব সুন্দৰকৈ নিৰ্মাণ কৰিব লাগিব। আৰু যিবিলাক যান জঁটৰ যিখিনি সৃষ্টি হৈছে এইখিনিও এটা নিৰাময় উপায় উলিয়াব লাগিব। তাৰপাছত যিবিলাক ৰাস্তা আছে, বিশেষকৈ ফুটপাথ বা আমাৰ পাৰ্কিং, এই ব্যৱস্থাটো মই স্থানীয় যিসকল ব্যক্তি আছে, জ্যেষ্ঠ নাগৰিক আছে, সাংবাদিক বন্ধুসকল আছে, বজাৰ সমিতি আছে, পৌৰসভা আছে, সকলোৰে লগত ইলেকশ্যনৰ পাছতে এখন ডাঙৰকৈ সভা পাতিম আৰু ৰাইজৰ পৰামৰ্শ, ৰাইজৰ কথামতে আচলতে ডিগবৈ চহৰখন আশে-পাশে যিবিলাক সমস্যা আছে নাইকিয়া কৰাৰ এটা প্ৰয়াস কৰিম। গতিকে নিৰ্বাচনৰ ৰিজাল্টৰ পাছতেই গোটেই অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি এটা সিদ্ধান্ত লৈ এটা পৰিকল্পিতভাৱে ডিগবৈখন খুব সুন্দৰকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিম। গতিকে সকলোৰে সহযোগিতাটো বিচাৰিছোঁ। সকলোলৈ সুপ্ৰভাত তথা আমাৰ সন্মানীয় স্থানীয় বিধায়কজনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক ভগৱানে এই কৰ্মসমূহ, জনকল্যাণমূলক এই কামসমূহ কৰি থাকিবলৈ তেখেতক আশীৰ্বাদ দিয়ক আৰু আগলৈও তেওঁ এনেকৈ জনহিতাৰ্থে কামবিলাক কৰি থাকক। লগতে এই অঞ্চলটোৰ মই যিটো পৰিৱেশ দেখিছোঁ ৰাস্তাৰ ঘাটৰ, ইয়াৰ মূল কাৰণটো হৈছে পানীখিনি ইয়াত আহি পেলাই জমা হয়। সেইকাৰণে এই ৰাস্তাটো মেৰামতি কৰাৰ লগতে ইয়াৰ এটা নলাৰ ব্যৱস্থা হ'ব লাগে। একচুৱেলি পাৰিলে দুয়ো কাষে যদি নলাটোৰ ব্যৱস্থা হয় তেতিয়াহ'লে এইটো ৰাস্তাটো দীৰ্ঘস্থায়ী হ'ব। এই ক্ষেত্ৰতে মই অকল স্থানীয় বিধায়কজনক আমি ধৰি থাকিলে নহ'ব। ইয়াত দায়িত্বশীল যিটো বিভাগ আছে বা কৰ্তৃত্বশীল যিটো বিভাগ আছে, তেখেতলোকে এই বস্তুটো আওকাণ কৰি চলিলে নহ'ব। গতিকে স্থানীয় বিধায়ক হিচাপে আমি তেখেতৰ পৰা এইখিনি বস্তু পাইছোঁ, কিন্তু
বিভাগবিলাকৰ কামসমূহ আমি কিন্তু বৰ এটা ঠিক দেখা নাই। তেওঁলোকে ইমান দিন ৰাস্তাটো মেৰামতি নকৰে, কৰিলেও ভালকৈ নকৰে। গতিকে তেওঁলোকক আমি ইয়াৰ দ্বাৰাই এই বাৰ্তাটো দিছোঁ যাতে তেওঁলোকে অনতিপলমে ইয়াৰ এটা সুব্যৱস্থা কৰক, লগতে ৰাস্তাৰ দুয়োকাষে নলাৰ মানে পানী যোৱাৰ ব্যৱস্থাটো কৰক, যাতে আমাৰ ৰাস্তাটো অলপ বনাই দিয়াৰ লগে লগে অন্ততঃ ৩-৪ বছৰ অন্ততঃ ৰাস্তাটো কোনো একো নকৰাকৈ চলি যায়। কাৰণ এইটো 6 মাহৰ মূৰতে ৰাস্তাটো ভাগে আৰু স্থানীয় বিধায়কজনে তেওঁৰ নিজৰ খৰচেদি বা যিয়েই নহওক তেওঁ তেনেকৈ কৰি থকাটো আমি বিচৰা নাই। তেখেত এজন দায়িত্বশীল এজন সমাজকৰ্মী হিচাপত বিধায়ক হিচাপে নহৈও সেইখিনি কাম কৰি দিছে, তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু লগতে এই পুনৰবাৰ কৈছোঁ যে কৰ্তৃত্বশীল বিভাগ তথা দায়িত্বশীল বিভাগে ৰাস্তাটো অনতিপলমে ইয়াৰ এটা সুব্যৱস্থা কৰি ড্ৰেইনৰ ব্যৱস্থাটো কৰি দিয়ে যেন। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট B+ NE।